হাই গৰমি কি গৰম পৰিছে ৰে আজি নকবি দেই যিডালহে গৰম পৰিছে মোৰ এনেকুৱাহে লাগে যেন সূৰ্যটো পৃথিৱীৰ পিনে লাহে লাহে আহিহে আছে আৰু এনেকৈ সূৰ্যটো এসময়ত আহি আহি আমাৰ পৃথিৱীত খুন্দা মাৰি দিব আৰু তেতিয়া উত্তাপৰ সীমা একদম নাইকিয়া হৈ মানে চব একদম বিস্ফোৰণ হৈ যাব। বাপৰে বাপ তেতিয়া কি হ'ব আমিচোন বাচিয়ে নাথাকিম। তই আমাৰ বাদ দে আমিতো মৰিমেই পৃথিৱীত যিমান গছ গছনি আছে জীৱ জন্তু আছে চব মৰি থাকিব ছাই হৈ থাকিব গোটেই পৃথিৱী ছাই কোলা হৈ থাকিব গোটেইখন। হাই হাই হৈ হাই হাই হৈ পাতো বাদি বাদো বাদি আখিলাৰো বাদো বাদি মকা মিলে কেদি বাপৰে বাপ এইটো ইমান গৰমখনত কি কৰি আছে ৰে চকুত কলা চশমা ডিঙিত সোণৰ চেইন হাতত মোবাইল কি বা কৰিছে ইহে জানে। বোলা ইমান গৰমখনত কি কৰি আছ গান গাই গাই ৰাস্তাৰ মাজত? কিনো কৰিবি বোলো ঘৰত কাৰেণ্ট চাৰেণ্টো নাই বোলো ৰিলছ এটাকে বনাও বাহিৰলৈ আহি ইমান গৰমখনত আৰু বোলো এই গানটো ট্ৰেণ্ডিঙত আছে যে বোলো এই গানটো ৰিলছ এটা বনালে কিজানি লাইক চাইক পাওঁৱেই। বা তহঁতৰে দিন আৰু দে মোবাইল চোবাইল লৈ গোটেইটো বেলেগে আৰু ন আমি আকৌ ঘৰত মোবাইল কিনি দিয়া কথা ক'লেই গালিহে পাৰে। আহিব তহঁতৰো দিন আহিব চাই থাক। নাইও নাই আমাৰ কিস্মতেই নাই। পিছে কাইলৈ সোনকালে ওলাবি একেলগে যাম স্কুললৈ আমিকেইটা। কাইলৈ সোনকালে ওলাবি মানে কি ক্লাছৰ টাইমটো চেঞ্জ কৰিলে নেকি স্কুলত? মহাশয় আপোনালোকে মানে গমেই নাপায়। কি হ'লনো আমি গমেই নাপাওঁ কচোন ক। কালিচোন হোৱাটছআপ গ্ৰুপত প্ৰিন্সিপাল মেমে মেছেজ দিছিলে যে বেছি গৰম পৰাৰ কাৰণে ৰাতিপুৱা 7টাৰ পৰা ক্লাছ হ'ব বুলি। আমিচোন গমেই নাপাওঁ। এতিয়া গম পালিতো কাইলৈ সোনকালে ওলাবি আমি একেলগে যাম স্কুললৈ। ঠিক আছে দে আমি যাওঁ এতিয়া। যা মা কি হ'ল তুমি ইমান গৰমখনত কিহৰ চিঞৰি আছ? নহয় মানে মই আহিলো ভাতটো বাঢ়ি দিয়া সেইটোহে ক'বলৈ লৈছিলো। তই ইমান গৰমখনত মোৰ চব টাইম থাকিব নালাগে নহয় মই ভাত বাঢ়ি থৈছো খাগে যা। বাপৰে বাপ এইটো কি বস্তু আছিলে ৰে। খাই হৈ গ'ল যদি পটাপট উঠ মোক কাঁহী বাতিবোৰ চপাব লাগে উঠ কিয় কেনেকুৱা চাম ভাতকেইটা ভালকে খাবলৈকো নিদিয়ে। यार तेरा सुपरस्टार जिसे कलाकार मैं पुतु जातीदार मानी दानी हार काते क्या लीला जावा तो कहना एक बार मैं पुतु जातीदार बेचे नियो हाथीदार। এই কাপোৰ এযোৰ ক'ত গ'ল জানো বিচাৰি পোৱা নাই। গোটেই গডৰেজত বিচাৰিলোঁ আলমাৰীত বিচাৰিলোঁ ক'ত গ'ল জানো বিচাৰিয়ে পোৱা নাই। মা এই কথা এটা নহয় তই আকৌ এই গৰমখনত যি টি কথাবোৰ কৈ মোৰ মাথাটো গৰম কৰি নাথাকিবি দেই। নহয় মানে এইকেইদিন বেছি গৰম পৰাৰ কাৰণে কাইলৈৰ পৰা 7টা বজাত আমাৰ স্কুল খুলিব গতিকে কাইলৈ তুমি মোক 7টা বজাতেই সাৰ পুৱাই দিবা নহ'লে মোৰ দেৰি হ'ব স্কুললৈ। সেইটো কথা ঠিক আছে দে তই এতিয়া মই কাইলৈ তোক সোনকালে উঠাই দিম ৰাতিপুৱা 6টা বাজিলে আমাৰ এইটো উঠাই নাই চাগে তাক উঠাই দিওঁগে নহ'লে আকৌ মোকে ক'ব নুঠালো বুলি। চিম্পু উঠ ৰাতিপুৱা 6টা বাজিলে। কি যে পাই শুবলৈকো নিদিয়ে ইমান চিঞৰি থাকিব ৰাতিপুৱা ইমান টোপনি ধৰিছে। ল'ৰা উঠ আকৌ বোলে আজি তহঁতৰ স্কুল 7টাৰ পৰা আছে তই নেযাওঁ যদি শুই থাক বাকী চব গ'ল কিন্তু স্কুললৈ। মাই গড মই পাহৰিয়ে গৈছিলোঁ মোৰ দেৰিয়ে হৈছে চাগে মই ওলাওঁগে জল্দি। স্কুললৈ দেৰি হৈছে যদি বাপেৰক বাপেৰে গাড়ীখন লৈ পিনে থৈ আহিব পটককে শুনিছেনে ইয়াক থৈ আহকগেচোন পটককে স্কুলৰ সন্মুখত। বৈ ওলা মই থৈ আহোঁগে পটককে। মোৰ ওলাই হৈ গ'ল ব'লা তুমি গাড়ীখন ওলোৱাগে। ভোলাহেঁতি স্কুল গৈ পালেগৈ চাগে মোৰহে দেৰি হৈছে স্কুললৈ। আৰু শুই থাকিবি দেৰিলৈকে। আজি দেৰিয়ে হৈছে চাগে স্কুললৈ। কালি দিয়া হোমৱৰ্কখিনি কোনে কোনে কৰিলা লৈ আহা মোৰ ওচৰলৈ আৰু যোনে যোনে নাই কৰা কাইলৈ লৈ আহিবা আকৌ। ছাৰ সোমাব পাৰোঁনে? মহাশয় আপুনি বহুত সোনকালে আহিলে আজি। নহয় মানে ছাৰ মোৰ মানে শুই উঠোতে আজি দেৰি হৈ গ'ল সেইকাৰণে আজি লেট পালোহি। তোৰো ল'ৰা সদায় এটা এটা বাহানা ওলাই থাকে আৰু ন। মা কচম ছাৰ সঁচাই কৈছোঁ ছাৰ সঁচাকৈ মই মিছাকৈ নাই কোৱা ছাৰ। এইবোৰ কচম চচম নাখাবি যে এইবোৰ ভাল বস্তু নহয়। আপুনিহে ছাৰ বিশ্বাস কৰা নাই আকৌ। হ'ব যা এতিয়া নিজৰ চিটত বহগে আৰু কাইলৈৰ পৰা সময়মতে আহিবি। চিম্পু তই আজি ইমান দেৰিকৈ আহিলি যে স্কুললৈ? মই আকৌ আনকালে 7টা-8টালৈকে শুই নাথাকোঁ জানো আজি আকৌ মই পাহৰিয়ে গৈছিলোঁ ৰাতিপুৱা যে 7টাৰ পৰা ক্লাছ আছে বুলি সেইকাৰণে দেৰি হৈ গ'ল আকৌ আহোঁতে। কথা সেইটোহে
তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল। এই ভিডিঅ'টো আজি আমি ক্লাছৰুমতে শেষ কৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বিশেষকৈ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কিয়নো আপোনালোক বহুত হাৰামি আছে। আপোনালোকৰ কাৰণে মই ইমান মজা মজা ভিডিঅ'বোৰ আনো, আপোনালোকে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। আৰে কৰি দিব ভাই, আপোনাৰ ভাই সদায় আনি থাকিব এনেকুৱা মজা মজা কণ্টেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ'টো অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব। থেংক ইউ।